দিনটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীক এবাৰ ককৰ্থনা কৰিছে উচ্চতম ন্যায়ালয়ে দেশ আৰু সীমান্তৰ সেনাৰ পৰাক্ৰম বাৰে বাৰে হেয় প্ৰতিপন্ন কৰি চীনে ভাৰতৰ ভূমি অধিগ্ৰহণ কৰা বুলি কৰা বিতৰ্কিত মন্তব্যক তীব্ৰ ভাষাৰে ককৰ্থনা কৰিছে এতিয়া উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক ককৰ্থনা কৰি উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশে সোধে যে আপুনি কেনেকৈ গম পালে যে চীনে ভাৰতৰ 2000 বৰ্গ কিলোমিটাৰ ভূমি দখল কৰি আছে লগতে কয় যে উপযুক্ত তথ্য প্ৰমাণ নথকাকৈ আপুনি কিয় এনে তথ্যবিহীন মন্তব্য আগবঢ়াইছে যদি আপুনি প্ৰকৃত ভাৰতীয় তেনেহলে তেনেধৰণৰ তথ্যবিহীন মন্তব্য দিয়াৰ পৰা বিৰত থাকক কেৱল সিমানেই নহয় শুনানিত ন্যায়াধীশ দীপাংকৰ দত্তই সোধে আপোনাৰ যদি কিবা ক'বলগীয়া আছে তেনেহলে কিয় সংসদত আপুনি এই বক্তব্য প্ৰদান কৰা নাই উল্লেখযোগ্য যে 2023 চনত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে চীনে 2000 বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি দখল কৰাৰ মিছা অভিযোগ উত্থাপন কৰিছিল আৰু এই সন্দৰ্ভত এতিয়া উচ্চতম ন্যায়ালয়ে ককৰ্থনা কৰি তেওঁক সাৱধান কৰি দিছে তথ্য নোহোৱাকৈ কথা নক'ব তথ্যবিহীন কথা ক'লে আপোনাৰ যদি কিবা ক'বলগীয়া আছে তেনেহলে কিয় সংসদত নকয় ৰাহুল গান্ধীক ন্যায়ালয়ে এতিয়া ককৰ্থনা কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে এতিয়া ককৰ্থনা কৰিছে চীনে ভাৰতৰ ভূমি অধিগ্ৰহণ কৰা বুলি আপুনি ক'ৰ পৰা তথ্য পালে 2000 বৰ্গ কিলোমিটাৰ ভূমি দখল কৰা বুলি আপুনি ক'ৰ পৰা তথ্য পালে বুলি উচ্চতম ন্যায়ালয়ে এতিয়া ককৰ্থনা কৰিছে ৰাহুল গান্ধীক তথ্য প্ৰমাণ নথকাকৈ আপুনি এনে বক্তব্য নিদিব আপোনাৰ যদি কিবা তথ্য আছে যদি কিবা ক'বলগীয়া আছে তেনেহলে সংসদত আপুনি প্ৰকাশ কৰক বুলি কৈছে উল্লেখ কৰিব পাৰি যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে ভিত্তিহীনভাৱে চীনে ভাৰতৰ 2000 বৰ্গ কিলোমিটাৰ ভূমি দখল কৰি আছে বুলি প্ৰকাশ কৰিছিল আৰু এই তথ্য প্ৰমাণ ভিত্তি নথকাকৈ কৰা এনে বক্তব্য সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল বিতৰ্ক সৃষ্টি কৰিছিল আৰু ৰাহুল গান্ধী সেইতে উচ্চতম ন্যায়ালয়ে ককৰ্থনা কৰি কৈছে যে তথ্যবিহীন কথা নক'ব বিতৰ্কিত মন্তব্য নকৰিব কিবা যদি ক'বলগীয়া আছে তথ্য লৈ আহক আৰু তথ্য ভিত্তিক কথা আপুনি সংসদত কওক আৰু 2000 বৰ্গ কিলোমিটাৰ মাটি ভাৰতৰ পৰা চীনে দখল কৰা বুলি আপুনি ক'ত তথ্য পালে সেই তথ্য আপুনি অনতিপলমে সংসদৰ মজিয়াত আপুনি প্ৰদান কৰক অন্যথা আপুনি তথ্যবিহীন ভিত্তিহীন বক্তব্য প্ৰদান কৰাৰ পৰা আপুনি বিৰত থাকক বুলি সতৰ্ক কৰি দিছে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক আৰু ৰাহুল গান্ধীক এই সতৰ্ক আৰু এই ককৰ্থনা কৰাৰ লগতে যি স্পষ্ট নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কৈছে যে আপোনাৰ যদি কিবা ক'বলগীয়া আছে তথ্য লৈ আহি আপুনি সংসদত প্ৰকাশ কৰক এয়া হৈছে উচ্চতম ন্যায়ালয়ৰ ককৰ্থনা সতৰ্কবাণী ৰাহুল গান্ধীৰ প্ৰতি আজিৰ দিনটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি যাম পোনপটীয়া সম্প্ৰচাৰলৈ আমাৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ৰূপম গোস্বামী আপোনাক স্বাগতম জনাইছোঁ আৰু আমাৰ লগত উপস্থিত আছে ৰিণ্টু গোস্বামী তেওঁ বিশিষ্ট অধিবক্তা যোৰহাট সত্ৰ ন্যায়ালয়ৰ আপোনাক স্বাগতম জনাইছোঁ মই প্ৰথম ৰিণ্টু গোস্বামী আপোনাক সুধিব বিচাৰিছোঁ যে ৰাহুল গান্ধীয়ে কৰা এই ভিত্তিহীন মন্তব্য য'ত তেওঁৰ তথ্য নাই য'ত তেওঁৰ ভিত্তি নাই ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ কৈছিল যে ভাৰতৰ 2000 বিঘা মাটি চীনে দখল কৰিছিল আৰু উচ্চতম ন্যায়ালয়ে ককৰ্থনা কৰাৰ পিছত তেওঁৰ প্ৰতি এতিয়া ন্যায়ালয়ৰ সিদ্ধান্ত এই দিয়াৰ পিছত কি ব্যৱস্থা হ'ব পাৰে কি শাস্তিৰ সন্মুখীন হ'ব পাৰে তেওঁ গোটেই গোচৰটো আছিলে এটা ডিফেমেশ্যন কেছ অৰ্থাৎ মানহানিৰ গোচৰ সেই গোচৰটো আৰম্ভ কৰিছিলে BSFৰ এগৰাকী প্ৰাক্তন বিষয়া উদয় শংকৰ শ্ৰীবাস্তৱ বুলি তেখেতৰ অভিযোগ আছিল যে ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো যাত্ৰাৰ সময়ত গালৱান যিটো অঞ্চল লাডাখৰ সেই অঞ্চলত ভাৰতৰ ভূমি প্ৰায় 2000 কিলোমিটাৰ বৰ্গভূমি মাটি ইতিমধ্যেই চীনে দখল কৰিছে বুলি ৰাজহুৱাভাৱে মন্তব্য কৰিছিলে আৰু তেওঁৰ অভিযোগটো হ'ল যে ইয়াৰ দ্বাৰা ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাৰতবৰ্ষৰ যি আমাৰ সৈন্য বল ইণ্ডিয়ান আৰ্মিৰ প্ৰতি ভাবুকি স্বৰূপ আৰু তেওঁলোকৰ মনোবল ভাঙি দিয়াৰ বাবে ৰাহুল গান্ধীয়ে চেষ্টা কৰিছে বুলি তেওঁৰ বিৰুদ্ধে এটা অভিযোগ উঠাইছিলে এই অভিযোগৰ বিপৰীতে যেতিয়া নিম্ন আদালতত এই গোচৰ তৰা হৈছিলে সেই গোচৰত ৰাহুল গান্ধীদেৱক আদালতক হাজিৰ হ'বৰ বাবে নিৰ্দেশ দিয়া হৈছিলে আৰু এই হাজিৰ হোৱা নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই এলাহাবাদ হাইকোৰ্টত ৰাহুল গান্ধীয়ে গোচৰ তৰিছিলে আৰু এলাহাবাদ হাইকোৰ্টে সেই গোচৰটোত ৰাহুল গান্ধীয়ে যি তেওঁ নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিলে সেই প্ৰত্যাহ্বান নাকচ কৰিছে আৰু গোচৰটো চলিব পাৰে বুলি এলাহাবাদ হাইকোৰ্টে নিৰ্দেশ দিছিলে আৰু সেই কথাটোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী দ্বাৰস্থ হৈছিলে আৰু ৰাহুল গান্ধীৰ যি পিটিশ্যন দিছিলে
সেই পিটিশ্যনখন আজি শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত আহিছিলে আৰু আদালতত যেতিয়া এই বিষয়টো উত্থাপন হৈছিলে ৰাহুল গান্ধীৰ যি অধিবক্তা আছিলে সেই অধিবক্তাগৰাকীক আদালতে প্ৰশ্ন কৰিছিলে যে ৰাহুল গান্ধী যিহেতু সদনত সেই সময়তো বিৰোধী পক্ষৰ নেতা আছিলে আৰু আজিৰ তাৰিখতো বিৰোধী পক্ষৰ নেতা গতিকে ইমান এটা ৰেছপন্সিবল পোষ্টত থকা এগৰাকী ব্যক্তিয়ে দেশৰ 2000 বৰ্গ কিলোমিটাৰ ভূমি এখন চুবুৰীয়া ৰাষ্ট্ৰই অধিগ্ৰহণ কৰিছে বুলি যিটো অভিযোগ আনিছে তাৰ সত্যাসত্য কিমান আছে আৰু ইয়াৰ সন্দৰ্ভত কি প্ৰামাণিক তথ্য তেওঁৰ ওচৰত আছে এই কথাটো জানিব বিচাৰিছিলে কিন্তু এই কথাটোৰ সম্পৰ্কত কোনো ধৰণৰ সত্যাসত্য নথকাকে কিয় এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰা হ'ল এই কথাটো সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিলে আৰু নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ৰ এইটো যি অবজাৰভেশ্যন এই অবজাৰভেশ্যনৰ দ্বাৰা আমাৰ যিসকল সাংসদ বা যিসকলে বিধি প্ৰস্তুত কৰে আমাৰ সাংসদসকলক পঠিওৱা হয় তেওঁলোকে দেশৰ আইন প্ৰস্তুত কৰা ব্যক্তি গতিকে আইন প্ৰস্তুত কৰা যিসকল লোক বিধি যিসকলে বনায় যিসকলে আইন প্ৰস্তুত কৰে সেইসকলৰ মুখত এনেধৰণৰ বক্তব্য সমাজত এটা মই ভাবোঁ এটা বেমেজালিৰ সৃষ্টি কৰিব আৰু ৰাষ্ট্ৰৰ যিটো সাৰ্বভৌমত্বৰ প্ৰশ্ন এই প্ৰশ্নটো বহু সময়ত প্ৰত্যাহ্বান আহি পৰিব গতিকে ৰাহুল গান্ধীৰ এই সুবিধাটো আছিলে তেওঁ সংসদৰ মজিয়াৰ ভিতৰত এই প্ৰশ্ন সেই সময়ত তুলিব পাৰিলেহেঁতেন যিটো আজি উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে হয় গোস্বামী ডাঙৰীয়া এইটো এটা মানহানিৰ গোচৰ বুলি আপুনি কৈছে এইটো মানহানিৰ গোচৰ এইটো কোনো ফৌজদাৰী গোচৰ নহয় যেতিয়া মানহানিৰ গোচৰ দিছিলে নিম্ন আদালতত তাৰপিছত এলাহাবাদ হাইকোৰ্টো ৰাহুল গান্ধীৰ যি আবেদন আছিল সেই আবেদন নাকচ কৰিলে আৰু উচ্চতম ন্যায়ালয়ে আজি ৰাহুল গান্ধীৰ যি আবেদন আছিল সেই আবেদন নাকচ কৰিলে যেহেতু মানহানিৰ গোচৰ ফৌজদাৰী গোচৰ নহয় হয়তো তেতিয়াহ'লে তেওঁৰ শাস্তি কি হ'ব পাৰে নাই এইটো এটা কোৱাচি চিভিল প্ৰচিডিং বুলি ক'ব পাৰে ক্ৰিমিনেল অফেন্সো ইয়াত হয় কিন্তু আমি কওঁতে কোৱাচি চিভিল বুলি কওঁ গতিকে আধা এইটো ফৌজদাৰীৰো ইয়াত এটা হেৰি থাকে এটা অংশ থাকে আজি আৰু ৰাহুল গান্ধীয়ে তলৰ আদালতৰ যিটো ৰায় আছিলে সেইটো প্ৰত্যাহ্বান জনাই এলাহাবাদ হাইকোৰ্টত তেওঁ গোচৰ কৰিছিলে কোৱাছিং প্ৰচিডিঙত গৈছিলে কোৱাছ কৰা নাই এলাহাবাদ হাইকোৰ্টে অৰ্থাৎ গোচৰটো চলিব বুলি এলাহাবাদ হাইকোৰ্টে হোল্ড কৰিছিলে আৰু উচ্চতম ন্যায়ালয়ত এলাহাবাদ হাইকোৰ্টৰ যিটো ৰায় সেই ৰায়টোক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে যিহেতু আবেদন দাখিল কৰিছে আৰু উচ্চতম ন্যায়ালয়ে আজি যিটো ৰায় দিছে সংবাদ মাধ্যমৰ পৰা আমি গম পোৱা মতে সেই ৰায়টোত 3 সপ্তাহৰ বাবে ষ্টে কৰিছে ৰেকৰ্ড কল কৰিছে আৰু পৰৱৰ্তী সময়ত দুই পক্ষৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে চূড়ান্ত যিটো ৰায় সেই চূড়ান্ত ৰায় দিব এইটো এটা ইণ্টাৰিম অৰ্ডাৰ আজিৰ অৰ্ডাৰটো আৰু এই গোচৰত এজন ব্যক্তিৰ 6 মাহ পৰ্যন্ত কাৰাদণ্ড বা ফাইন হ'ব পাৰে সেকশ্যন 500 IPC মতে যেহেতু এই গোচৰটো পুৰণা গোচৰ সেইকাৰণে ইণ্ডিয়ান পেনেল কোডৰ সেকশ্যন 500 মতে এই গোচৰটো চলিব পাৰে বা চলিব না নচলে এই সিদ্ধান্তটো উচ্চতম ন্যায়ালয়ে ল'ব না IPC চলিব না ন্যায় সংহিতাত চলিব হয় ইণ্ডিয়ান পেনেল কোডত চলিব IPC চলিব নাই ইণ্ডিয়ান পেনেল কোডত চলিব যেহেতু এইটো 2020 চনৰ গোচৰটো পুৰণা গোচৰটো 2020 চনৰে বুজিছো সেইকাৰণে আৰু ন্যায় সংহিতা আৰম্ভ হৈছে 1 জুলাই 2024 পৰা হয় হয় জানো ধন্যবাদ জ্ঞাপন কৰিছোঁ গোস্বামী ডাঙৰীয়া এইখিনি তথ্য দিয়াৰ কাৰণে এগৰাকী তেওঁ বিশিষ্ট আইনজ্ঞ তেওঁ এই তথ্য দিছে যে 6 মাহ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু IPC 500 যি ধাৰা আছে IPC 500 এই ধাৰাৰ অধীনত তেওঁৰ 6 মাহ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আৰু 15 দিনৰ পিছত চূড়ান্ত ৰায় দিব বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ আৰু এটা সতৰ্কবাণী গুৰুত্বপূৰ্ণ এটা বাতৰি এটা সতৰ্কবাণী যে এই যি তথ্যবিহীনভাৱে সমগ্ৰ দেশবাসীক বিপথে পৰিচালিত কৰিবলৈ ৰাহুল গান্ধীয়ে যি বক্তব্য প্ৰদান কৰি আছে যদি তথ্য আছে সংসদত কওক তেনেহ'লে আপুনি এই তথ্য দিব লাগিব তেতিয়া সত্য প্ৰমাণিত হ'ব নহ'লে সমগ্ৰ দেশবাসীক আপুনি বিভ্ৰান্ত কৰিবলৈ ভাৰত জোড়ো যাত্ৰাত বাটে ঘাটে কৈ থকা কথাই দেশবাসীক বিভ্ৰান্ত কৰিব আপোনাৰ স্থান হৈছে সংসদ ভৱন আপুনি সংসদত বক্তব্য প্ৰদান কৰক ককৰ্থনা সতৰ্কবাণী চূড়ান্ত সতৰ্কবাণী 15 দিনৰ পিছত আহিব চূড়ান্ত ৰায় আমি এবাৰ গৈছোঁ প্ৰাক্তন সেনা বিষয়া কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যৰ কাষলৈ আৰু ৰূপম গোস্বামী মুখপাত্ৰ অসম ৰাজ্যিক বিজেপি এই দুজনৰ কাষলৈ গৈছোঁ মই কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য আপোনাৰ কাষলৈ প্ৰথম আহিছোঁ ৰাহুল গান্ধীক আজি উচ্চতম ন্যায়ালয়ৰ এই যে সতৰ্কবাণী আৰু ইতিমধ্যে আমি আইনজ্ঞৰ সৈতে কথা পাতিছোঁ তেওঁ কৈছে যে
IPC 500 ধাৰাৰ অধীনত তেওঁৰ 6 মাহ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আপোনাৰ স্থান হৈছে সংসদ ভৱন কিবা ক'বলৈ আছে সংসদ ভৱনৰ কওক তথ্য প্ৰমাণ সহকাৰে কওক আজি এই উচ্চতম ন্যায়ালয়ৰ এই যিটো যি ৰায় নহ'লেও যিটো নিৰ্দেশ বা যি বক্তব্য আপুনি কি দৃষ্টিৰে চাইছে ভাৰতৰ সেনাবাহিনীক যি মনোবল হ্ৰাস কৰাৰ যি বক্তব্য আছিল প্ৰাপ্ত সৈনিক হিচাপে মই ভাবোঁ যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে যি বক্তব্য দিছিল সেইটো চাবলৈ গ'লে মই ক'ম যে আমাৰ সেনাৰ কাৰণে আমাৰ সেনাৰ মনোবল সেইটোৰে হ্ৰাস পায় মই এই কাৰণে কৈছোঁ যে আপুনি সেই সময়ত কাৰণ তেওঁৰ তথ্যটো আপুনি যদি চাই তেওঁ কৈছে যে চীনে আহি আমাৰ মাটিৰ ভিতৰত সোমাই আমাৰ মাটিৰ ওপৰত সিহঁতে ভিতৰলৈ আহিছে যোনটো চাবলৈ গ'লে বাস্তৱত সেইটো এটা মিছা কথা আছিল দ্বিতীয়তে তেখেতে ইয়াংছে সেক্টৰৰ কথা কৈছিল যোনটো টাৱাঙত আছে আৰু তাত কৈছিল যে চীনৰ সৈনিক আহি ভাৰতীয় সৈনিকৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ভাৰতীয় সৈনিকক আঘাত কৰি মাৰি পেলাই গুচি গৈছে সঁচা ক'বলৈ হ'লে কাৰণ মই সেই সেক্টৰটোত আছিলোঁ বহুত বছৰে আৰু মই এইটোও জানো যে চীনৰ সৈনিক যেতিয়া আহিছিল তেতিয়া ভাৰতীয় সেনাই চীনৰ সৈনিকক আমি যে কওঁ যে গৰু পিটনৰ নিচিনা একদম পিটি পেলাই পঠাই দিছিল আৰু এতিয়া যুদ্ধত কোন জিকিল কোন হাৰিল সেইটোৰ নিৰ্ণয় হয় যেতিয়া কোন পলাই যায় আৰু সেই সময়ত আমি দেখিছিলোঁ যে চীনৰ সৈনিকসকল প্ৰায় 300 সৈনিক আহিছিল আৰু 300 সৈনিকে নিজৰ কিছু বস্তু এৰি পেলাই পলাই গৈছিল গতিকে এই ৰাহুল গান্ধীৰ যোনটো বক্তব্য সেইটো আচলতে মিছা আৰু তৃতীয়তে তেখেতে যোনটো ক'লে যে ভাৰতীয় সেনাৰ তেখেতে গালৱানৰ কথা ক'লে মই ভাবোঁ যে তেখেতৰ প্ৰশ্ন হ'ব লাগিছিল যে চীনৰ কিমান মানুহ মৰিলে এইটো নহয় যে ভাৰতীয় সৈনিক কিমান ঢুকালে বা মাৰিলে গতিকে মই সেই কাৰণে এইটো ভাবোঁ যে এই বক্তব্য যোন ৰাহুল গান্ধীয়ে যে দাঙি ধৰিছিল সেইটো সঠিক নহয় আৰু আজি আমাৰ সুপ্ৰিম কোৰ্টে যি ইণ্টাৰিম অৰ্ডাৰ এটা দিছে বা যি সুপ্ৰিম কোৰ্টে ৰাহুল গান্ধীৰ বিষয়ে কৈছে যে এজন প্ৰকৃত ভাৰতীয় হ'লে এই কথাবোৰ ক'ব নাপায় গতিকে ৰাহুল গান্ধীৰ কৰ্কাথনা আমাৰ আজি সুপ্ৰিম কোৰ্টে কৈছে গতিকে সেইকাৰণে মই ভাবোঁ যে আৰু আশা কৰোঁ বিশেষকৈ যে আমাৰ দেশবাসীৰ আমাৰ সেনাৰ ওপৰত আমাৰ সৈনিকৰ ওপৰত আস্থা আছে গতিকে ৰাহুল গান্ধীৰ এনে বক্তব্যই সেই আস্থাত আঘাত দিব পাৰে আৰু সেইকাৰণে মই ভাবোঁ যে ৰাহুল গান্ধীয়ে এই সকলোবোৰ বক্তব্য তেনে দিব নাপায় আৰু আগলৈ নকৰিব ঠিক